স্টুডেন্ট মই বিশেষ কাৰণত এই দুটা এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান মই দেখুৱালোঁ গতিকে এই দুটা তোমালোকে ভালদৰে চাই ল'বা বুলি আশা থাকিল এতিয়া অংকটো আমি আৰম্ভ কৰোঁ এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান ইয়াতে আছে 0.6x plus 0.8 equal to 0.28x plus 1.16 ইয়াতে আমি কি কৰিব লাগে সমাধান কৰিবলৈ x ৰ মান উলিয়াব লাগে x ৰ মান উলিয়াব লাগে আমি x যেটা এফালে কৰি অৰ্থাৎ 0.6x আছে 0.28x আছে এটো ইফালে লৈ আনিলে কি হ'ব 0.6x আৰু 0.28x ইফালে আনিলে মাইনাস 0.28x equal to সিফালে আছে 1.16 আৰু 0.8 ইফালে আনিলে কি হ'ব -0.8 এতিয়া 0.6x টা আছে আৰু 0.28 টা x আছে এতিয়া কথা হল আমি এখিনিৰ পৰা এখিনি বিয়োগ কৰিব লাগিলে আমি সহগ যিখিনি আছে এখিনি বিয়োগ কৰিব লাগে অৰ্থাৎ দশমিকৰ যোগ বিয়োগ কৰিব লাগিলে সদায় দশমিকৰ তলত দশমিক বহাব লাগে অৰ্থাৎ 0.6 ৰ তলত 0.28 যোগ কৰি এটো বিয়োগ যেটো বিয়োগ কৰিব লাগে এটা এটা কি দি ল'ব লাগিব শূন্য দি ল'ব লাগিব শূন্যৰ পৰা আঠ নাযায় ইয়াৰ পৰা ধাৰবা 10 ৰ পৰা আঠ গলে কিমান 2 এটা 5 থাকিল 5 ৰ পৰা 2 গলে 3 আৰু দশমিকৰ দশমিক 0.32 হ'ব অৰ্থাৎ কিমান হ'ব 0.32x আৰু ইকুৱেল টু ইফালেও এখিনি বিয়োগ কৰা 1.16 ৰ পৰা 0.8 বিয়োগ কৰা বিয়োগ কৰিলে কিমান হ'ব এনে 0 দি ল'ব পাৰি 6 ৰ পৰা 0 গলে 6 1 ৰ পৰা 8 নাযায় ইয়াৰ পৰা 11 ৰ পৰা 8 গলে 8 3 11 গতিকে ইমান কিমান হ'ব 0.36 অৰ্থাৎ 16 এটি 6 তাৰ পিছত 11 পৰা 8 গলে 3 ঠাইত 0.36 হ'ল এতিয়া আমি কি কৰিব লাগিব ইয়াতে 0.36 পালো 0.36 পালো এতিয়া x ৰ লগত এখিনি পূৰণ হৈছে ইফালে লৈ গলে কি হ'ব হৰণ হ'ব গতিকে x ইকুৱেল টু কিমান হ'ব 0.36 বাই 0.32 হৰত যদি দশমিক থাকে দশমিক উঠাব লাগে দুটাৰ পিছত দশমিক থাকিলে 1 ৰে পূৰণ কৰিলে দশমিক উঠিব তলত 1 ৰে পূৰণ কৰা ললে ওপৰতো 1 ৰে পূৰণ হ'ব অৰ্থাৎ ইয়াতেও দশমিক উঠি 32 বহিব ওপৰত দশমিক উঠি গৈছে 36 বহিব ইয়াতো এতিয়া যদি লঘিষ্ঠ আকাৰ হয় বা কাটাকাটি যায় কাটাকাটি কৰিব পাৰো এটা 2 ৰে যায় 4 ৰে যে 8 4 গুণ গতি 4 9 গুণ 36 গতিকে ইয়াত 4 ৰে 8 বাৰ যাব আৰু ওপৰত কি বাৰ যাব 9 বাৰ যাব গতিকে এটা 9 বাৰ যাব সমান কিমান 9/8 এটা নিৰ্ণয় সমাধান x = 9/8 বা এটো পইণ্টত লৈ গলে আমি কি কৰিব লাগিব 9 ক কে ৰে হৰণ কৰা 8 ৰে হৰণ কৰা 1 টাইম গল 8 গুণ 8 এক নামিল দশমিক দিলা 0 হল 8 গুণ 8 2 নামিল 20 হল 8 2 গুণ 16 আর 4 নামিব 8 5 গুণ 40 হ'ব অৰ্থাৎ 1.125 ইয়াৰ আমি উত্তৰটো কিবা দিব 9/8 পাতিব পাৰো নাই বা 1.125 পাতিব পাৰো গতে এইটো আমাৰ কি হ'ব সমাধান হ'ব তাৰ পিছৰ অংকটো হ'ল এটা x + 7 - 8x/3 = 17/6 - 5x/2 আছে ইয়াতে আমি কি কৰিব লাগে x যিটা আছে x যিটা আমি এফালে কৰিম জ্ঞাত ৰাশিটা এফালে কৰিম এটো x আছে x টো ৰাখিলো এটো ইফালে আছে -8x/3 আছে তাৰপিছত এইটো ইফালে আছিল ইফালে আনিলে এটো মাইনাস আছিল ইফালে আনিলে প্লাস হৈ যাব প্লাস 5x/2 ইকুৱেল টু জ্ঞাত ৰাশি আছিল 17/6 এই প্লাস 7 ইফালে গলে কি হ'ব -7 এতিয়া এখিনি যোগ বিয়োগ কৰিব লাগে হৰবিলাকৰ লসাগুলে 1 3 আৰু 2 লসাগু হ'ল 6 একেৰে 6 হৰণ কৰা 6 বাৰ যাব 6 লগত x পূৰণ কৰিলে 6x যাব -3 ৰে 6 দুবাৰ যাব 2 লগত 8 8x পূৰণ কৰিলে 8 গুণ 16x যাব যোগ 2 ৰে 6 3 বাৰ যাব 3 লগত 5 পূৰণ কৰিলে 5 3 গুণ 15x হ'ল ইকুৱেল টু ঠিক তেনেকৈ ইয়াতে 6 আৰু তলৰ 1 ৰে লসাগু হ'ল 6 6 ৰে 6 এবাৰ যাব 1 লগত 17 পূৰণ কৰিলে 17 বিয়োগ একেৰে 6 6 বাৰ যাব 6 লগত 7 পূৰণ কৰিলে 7 6 গুণ 42 হ'ব এটা 6 টা x যোগ 15 টা x যোগ 15 হৈছে 21 টা x যোগ 16 টা বিয়োগ গতিকে আমাৰ 21 ৰ পৰা 16 গলে 5 টা থাকিব গতিকে আমি 5x থাকিব ইয়াত 5x/6 equal to
এটা 17টা যোগ 42টা বিয়োগ গতিকে বিয়োগটি যেটো ডাঙৰ গতে ডাঙৰ চিন বহিব তাৰপিছত 12 পৰা 7 গলে 5 3 ৰে গলে 225 বাই 6 আমাৰ হৰত ইফালেও 6 আছে ইফালেও 6 আছে যদি সমান সমান থাকে তাক বাদ দি দিব পাৰি দিলে কি থাকি যাব আমি 5x ইকুৱেল টু কিমান -25 এটা x ৰ 5 টো পূৰণ হৈ আছে ইফালে গলে কি হ'ব x ইকুৱেল টু -25 বাই 5 সমান 5 এ -25 হৰণ কৰিলে -5 বাৰ যাব এটাকে নিৰ্ণয় সমাধান x ইকুৱেল টু -5 এনেকৈ আমি কি কৰিব পাৰো সমাধান কৰিব পাৰো গতিকে যদি কিবা অসুবিধা পোৱা বা বুজি নোপোৱা থাকে তেতিয়াহ'লে আকৌ সুধি ল'বা মই এইখিনি কৈ ক্লাছটো সামৰণি মাৰিছোঁ ধন্যবাদ